এগেইন সৰু ৰিমাইণ্ডাৰ অহাকালিৰ পৰা আছাম পুলিচৰ ক্লাছেছ ষ্টাৰ্ট হৈ আছে যেটো টাৰ্গেট আমি 2026ত বান্ধি লৈছো এইটো এবাৰ আমি সফল হ'বই লাগিব আৰু ইয়াৰ বাবে কষ্ট কৰিব লাগিব কষ্ট মিলি কৰিম আমিও কষ্ট কৰিবলৈ সাজু আছো আৰু আপোনালোকে যদি সাজু আছে তেতিয়াহে ইয়াত আহিব আদাৰৱাইজ এনে পইচা ওয়েষ্ট কৰি লাভ নাই আমাৰ লগত আহিলে আমি কষ্ট কৰিবলৈ সদায় সাজু আপোনালোককো কষ্ট কৰাম সো যদি কষ্ট কৰিব মন আছে তেনেহলেহে আহিব ৰাইট পেমেন্ট কেনেকৈ কৰিব সকলোৱে জানে না দেখাই দিব লাগিব এবাৰ ওকে সো যিসকলে পাৰচেজ কৰিব বিচাৰে ওকে মই দেখাই দিও ওকে সো ভেৰি ইজি স্টেপস প্ৰথমত এপ ইনষ্টল কৰিব ৰাইট এপটো হৈছে পৰীক্ষা মিত্ৰ আসাম এই ভিডিওৰ ডেসক্ৰিপচনত আৰু কমেন্ট সেকশনত লিংক আছে প্লে ষ্টৰত গৈ সাৰ্চ কৰিলেও পাই যাব তাৰে অসম পুলিচৰ ক্লাছৰ বাবে আপকামিং কোৰ্সত ক্লিক কৰিব এই মাজৰ অপচনটো আপকামিং কোৰ্স ওকে তাতেই দেখা পাই যাব আসাম পুলিচ 2026 টাৰ্গেট যেটো আমাৰ বাই নাওত ক্লিক কৰিব ওকে আৰু মই কৈছিলো যেটো অফাৰ 100 रुपीसৰ ডিসকাউন্ট ইয়াতে এপ্লাই ক্লিক কৰি দিব এপ্লাই ক্লিক কৰিলেহে 100 रुपीस ডিসকাউন্ট হ'ব আদাৰৱাইজ নাহে কিন্তু সো ক্লিক এপ্লাই ডিসকাউন্ট আহি গল 821 টকা দেন ক্লিক পে অনলাইন কৰিলে আপোনালোকৰ গুগল পে বা ফোন পে যত জি আছে তাতে ৰিডাইৰেক্ট কৰি দিব তাৰ পৰা পেমেন্ট কৰি দিব একেবাৰে সিম্পল স্টেপস ৰাইট ভেৰি ইজি স্টেপ হয় মই এটা পে নকৰো বাৰু পইচা নাই আৰু পেমেন্ট কৰাৰ পিছত মনত ৰাখিব পেমেন্ট কৰি কি কৰিব লাগিব পেমেন্ট কৰি স্ক্ৰিনশ্বট দি দিব ৰাইট স্ক্ৰিনশ্বট দিব যাতে আমি গ্ৰুপত এড কৰিব পাৰো হাৰি গৈছো স্যাৰ জীৱনত 38 টা ইন্টাৰভিউ দিলো কিন্তু জব এটাও নাপালো হ'ব পাৰে এটো তোমাৰ লাষ্ট ৰাইট হ'ব পাৰে ভগৱানে 39 নম্বৰত ৰাখি থৈছে তোমাৰ কাৰণে এটা 38ত যদি এৰি গুছি যোৱা তেনেহলে কেনেকৈ হ'ব পাৰে 39 নম্বৰতে ভগৱানে দি ৰাখিছে যে এই লৰাজনক মই 38 লৈকে টেষ্ট কৰো 39 নম্বৰতে চাকৰি তাৰ ভাগ্যত আছে এটা তুমি 38তে যদি এৰি যোৱা তেনেহলে 39 টো কেনেকৈ পাবা আৰু ওৱান মোৰ ট্ৰাই আৰু এইটো ট্ৰাই এনেকৈ ট্ৰাই হ'ব লাগে যে নিজৰ বেষ্ট আগত যিমান হৈছিল যি হৈছে সব পাহৰি একেবাৰে নিজৰ বেষ্ট দি 100% দি এবাৰ লাগি যাওক এবাৰ কষ্ট কৰি লওক এবাৰ সাগে লাগি যাব পাৰে ওকে সো কেতিয়াও নিজৰ মোটিভেশন বা নিজক লো ফিল নকৰাব নিজক সদায় মোটিভেটেড ৰাখিব ৰাইট আগন্তুক দিনত বস্তুবোৰ আমাৰ ধুনিয়াকে এতিয়া একে দিনতে যদি কোনোবাই যদি ভাবে যে মই দুদিন ক্লাস কৰি অসম পুলিচ পাই যাম চাকৰি দ্যাটস নট পসিবল বা যদি কোনোবাই মাথা মাৰি আছে কেনেকে হ'ব কেনেকে কৰিম এনেকে ভাবি থাকিও লাভ নাই আমাৰ কামটো কি আমাৰ কামটো হল প্ৰতি খোজ এখোজ দুখোজ কৈ আমি প্ৰতি খোজ আগুৱাই যোৱা ৰাইট এতিয়া আমি লাষ্ট যেটো আমাৰ ডেস্টিনেশন আছে বা কেনেকে সলভ হয় কি কেনেকে সলভ হৈ আছে তেনেকে এতিয়া নকৰিব পাৰো এতিয়া আমাৰ প্ৰথম স্টেপ হল খোজ লোৱা লাহে লাহে এখোজ লম আমাৰ এখোজ আগত ক্লিয়াৰ হৈ যাব তো বৰ্তমান খোজ লোৱা লাহে লাহে কৈ আমাৰ হাতত সময় আছে যথেষ্টখিনি নিজকে ৰেডি কৰা যুদ্ধৰ কাৰণে আৰু সেই যুদ্ধত নামি একেবাৰে আমি সাকসেস হৈ আহিব লাগিব তেনে লেভেলত আমাৰ প্ৰিপাৰেচন হ'ব লাগে ওকে কমপ্লিট প্ৰিপাৰেচন যদি সিলেকশন লাগে এওলোকৰ নিচিনাকে আৰু কোড পাব ওয়ান এন্ড অনলি এপ পৰীক্ষা মিত্ৰ আসাম যত মই ক্লাसेस কৰো তো হেতু ইনষ্টল কৰি লব আপকামিং কোৰ্সত আসাম পুলিচ 2026 কোৰ্স দেখাই পাব তাৰ পৰা লৈ লব পাৰিব ওকে 799 7 pm লগ পাম ইয়েস অহাকালি সকলোকে লগ পাম তো আশা কৰিছো